ৰাজ্যৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে কপালে গুৱাহাটীৰ চচল। আজি পৰ্যন্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলিয়েই আছে। যোৱা 10 নৱেম্বৰৰ পৰা সদৌ অসম প্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সংস্থাৰ প্ৰতিবাদ কাৰ্যসূচী ঘোষণা কৰিছিল। গুৱাহাটীৰ চচলত প্ৰতিবাদস্থলীত ইতিমধ্যে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল গোস্বামী ডাঙৰীয়া উপস্থিত হৈছে আৰু প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদানৰ দাবীত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্যও কৰে। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ উদ্যোগত টিউটৰসকলৰ শিক্ষকৰ মৰ্যাদা বিচাৰি অনিৰ্দিষ্টকালীন ধাৰাবাহিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি 13 নৱেম্বৰ আজিও গুৱাহাটীৰ চচল উত্তাল হৈ পৰিছে। শিক্ষক কৰ্মচাৰীসকলৰ মন্তব্য শুনাৰ আগতে আমি চাওঁ আহকচোন টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ মূল দাবীসমূহ কি। প্ৰাদেশিকৃত টিউটৰসকলৰ টেট অবিহনে শিক্ষকলৈ উন্নীতকৰণ কৰক ৰাজ্য চৰকাৰে। প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক মজুৰিৰ সলনি নিয়মীয়া স্কেলপেৰ গাঁথনিত দৰমহা প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰ। ইতিমধ্যে অৱসৰপ্ৰাপ্ত আৰু প্ৰয়াত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গক এককালীন 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। যিসকল টিউটৰ শিক্ষক কৰ্মচাৰীৰ DLED নাই বা বৃত্তিমূলক অৰ্হতা নাই সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলক DLEDৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক ৰাজ্য চৰকাৰে। এনে শিক্ষামন্ত্ৰী আছে যিয়ে এই টিউটৰসকলক চুচুৰাই ইয়াত আন্দোলন কৰিবলৈ বাধ্য কৰাইছে। গতিকে আমি চৰকাৰক শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ টিউটৰৰ সমস্যা সমাধান যদি নকৰে তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি দিয়ক যে টিউটৰসকলক মই দৰমহা দিবলৈ অক্ষম। গতিকে এই কথাটোকে আমাক জনাব লাগে। য'ত আজি গৃহৰক্ষী বাহিনীয়ে আন্দোলন কৰিছে, য'ত শিক্ষক হিচাপে এপইণ্টমেণ্ট পোৱা টিউটৰ হিচাপে আকৌ আন্দোলন কৰিব লগা হৈছে, তেনেস্থলত এই চৰকাৰখন যাবৰ সময়ত ঢাক ঢোল বজাই কাক লাখটকীয়া বাইদেউ বনাবলৈ গৈছে। লাখটকীয়া বাইদেউ বনাবলৈ গৈ এতিয়া আমাৰ সাধাৰণ মানুহক এনেকুৱা হাৰাশাস্তি কৰিছে। যিখন চৰকাৰ প্ৰেজেণ্টত আমি কি কৰিছিলোঁ, মানুহ হিচাপে আমি ছাত্ৰ ছাত্ৰীক গঢ় দি আছোঁ। আজি আমি ভালেমান শিক্ষকক আমি ভাত কাপোৰ দিছে তেওঁলোকে, কিন্তু আমাৰ কিছু ছাত্ৰ ছাত্ৰী এতিয়াও বঞ্চিত হৈ আছে আৰু সেই বঞ্চিত হোৱা শিশুসকলকে আমি শিক্ষা প্ৰদান কৰি আছোঁ। গতিকে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী চুকে কোণে গৈ আপুনি দেখিছে, জানিছে, বুজিছে আৰু আপুনি আমাৰ সমস্যাটোৰ পৰা আঁতৰি আছে কিয়, ইয়াৰ সদুত্তৰ আপুনি প্ৰদান কৰিব লাগিব। নহ'লে পৰৱৰ্তী চৰকাৰ আপোনালোকৰ হয় নে নহয় তাৰ প্ৰমাণ কিন্তু শিক্ষকসকলে দিবলৈ বাধ্য আছে। ধন্যবাদ।